চাপৰৰ ফলিমাৰীত একাংশ দালালৰ চকু এতিয়া দুখীয়া দৰিদ্ৰৰ নামত আৱৰ্তিত ধনৰ ওপৰত। জব কাৰ্ডৰ জৰিয়তে চৰকাৰে প্ৰদান কৰা ধন মোকলাই দিয়াৰ নামত 1000 টকাকৈ ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। এই ধন নিদিলে দালালে নাম কৰ্তন কৰে ভুক্তভোগী দুখীয়া দৰিদ্ৰ পৰিয়ালৰ। উল্লেখ্য যে চাপৰৰ ফলিমাৰী কৃষ্ণকলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ফলিমাৰী চৰকাৰে পিএমএ কিহৰ নামত জব কাৰ্ডৰ জৰিয়তে প্ৰায় 18,000ৰ পৰা 20,000 টকাকৈ প্ৰদান কৰে হিতাধিকাৰীসকলক। কিন্তু ফলিমাৰী গাঁৱৰে এইজন ছাইদুল ইছলাম নামৰ লোকজনে উক্ত ধন মোকলাই দিয়াৰ নামত হিতাধিকাৰীসকলৰ পৰা 1000 টকাকৈ ধন সংগ্ৰহৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। যদি কোনো হিতাধিকাৰীয়ে এই ধন নিদিয়ে তেন্তে তেওঁলোকৰ নাম ছাইদুল ইছলামে কৰ্তন কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে। ঘটনাৰ সবিশেষ ফোন কল ৰেকৰ্ডিঙৰ জৰিয়তে ভাইৰেল হৈ পৰিছে। এতিয়া প্ৰশ্ন হয় যে এজন সাধাৰণ লোকে কেনেদৰে চৰকাৰী আঁচনিৰ পৰা হিতাধিকাৰী নাম কৰ্তন কৰিব পাৰে? কোনে দিলে দায়িত্ব তেওঁ, নে ইয়াৰ লগত কোনো বিভাগীয় লোক জড়িত হৈ আছে? আপনার নাম কি? আমার নাম বিলাল হোসেন হয়। আমার গাঁৱৰ ফলিমাৰী পাটন পৰে, ফলিমাৰী কৃষ্ণকলি পাটন। আসলতে আপোনাৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে, যেহেতু চৰকাৰী গৃহৰ নামত ধন লোৱাৰ এটা অভিযোগ আপোনাৰ লগত ফোন কলত ভাইৰেল হৈছে। কি ক'ব আৰু কোনে আপোনাক দাবী কৰি আছে? এইটো আমাৰ ফলিমাৰী কৃষ্ণকলি যিবিলাক ল'ৰা হয়, আমাৰ ঘৰৰ ওচৰৰে, এই তাৰ দেউতাকৰ নাম হ'ল ইছফ। এই ল'ৰাটোৰ নাম ছাইদুল ইছলাম হয় চাগে। এই ল'ৰাটো মানে গৰীব দুখীয়া মানুহৰ পৰা এই কিবা জব কাৰ্ডৰ এটা পইচা সোমাই 18,000ৰ পৰা 22,000 এনেকুৱা। তাৰ মানে এজনৰ পৰা 1000কৈ টকা মানে হেৰি ঘুচ লৈ আছে। কিহৰ কাৰণে সোমাই? এইটো মানে যাৰ চৰকাৰী ঘৰ সোমাইছে তাৰ একাউণ্টত আৰু 18,000 পৰা 22,000 টকা চৰকাৰে এই জব কাৰ্ডৰ পইচা দিব, এইটো দি আছে শুনা মতে। আৰু এইটো কাগজো মই তাক জমা দিছিলো, সিও মোৰ পৰা 1000 টকা খুজিছে, মই দিয়া নাই, মোৰ পইচা নাছিল। তাক ক'লো 2 দিন মান দেৰি হ'ব, মোৰ লগত পইচা নাই, সি মোৰ নামটো কেঞ্চেল কৰি দিছে। আৰু মোৰ দাদাৰ পৰা লৈছে 1000 টকা, আৰু মোৰ ঘৰৰ ওচৰৰ এজন দুখীয়া দিন হাজিৰা কৰা মানুহৰ পৰা 1000 টকা লৈছে মোৰ সন্মুখতে। আৰু যে কিমান নিছে মানে এইটো মানে জাজ কৰিলে গম পোৱা যাব। আসলে ছাইদুল ইছলাম হয়। তেখেত আসলে কি হয় পঞ্চায়তৰ? এই পঞ্চায়তৰ একো নহয়, আমি যেনেকুৱা এনেকুৱাই হয় ল'ৰা, গাঁৱৰ ল'ৰা। আসলে চৰকাৰী গৃহৰ বা জব কাৰ্ডৰ পইচা উঠোৱাৰ নামত তেওঁলোকে দালালি কৰি আছে। দালালি কৰি আছে। চৰকাৰ কি আহ্বান জনাব? চৰকাৰৰ আহ্বান এইটোৱে জনা যে এনেকুৱা দুখীয়াৰ পৰা ধন লোৱা এনেকুৱা দালালক কৰায়ত্ব কৰিব লাগে, উচিত শাস্তি দিব লাগে। আসলতে আপোনাৰ লগত যিটো ফোন ৰেকৰ্ডিং হৈছে, কিন্তু আপোনাৰ নামটো কাটি দিয়া বুলি কৈছে। মোৰ নামটো মানে মই যেদিনা তাৰ হাতত কাগজ জমা দিছিলো সেইদিনা কৈছিলো মোৰ হাতত এতিয়া পইচা নাই, মই 2 দিন পিছত আপোনাক দিম পইচা। আৰু কোৱাৰ পিছত তাৰ পিছৰ দিনা পুৱাতে 7টা বজাত মোক কল কৰিছে পইচা লাগে বুলি। মই বোলো মোৰ পইচা নাই, 2 দিন দেৰি হ'ব। সেই তেতিয়াই মোক কৈছে তেনেহ'লে মই এতিয়া আপোনাৰ নামটো কাটি দি আছো। আৰু এনেকুৱা কৈ পেলাই পিছদিনাই নামটো কাটি দিছে মোৰ নামটো। ব্লকত খবৰ কৰিছিলে? মই তাৰ পিছত ব্লকত যোৱা নাই, খবৰ কৰা নাই, পঞ্চায়তত গৈছিলে? পঞ্চায়তত যোৱা নাই।